যোৰহাটৰ বাইপাছৰ ৰিলেক্সি ইন ৰেষ্টুৰেণ্টৰ চৌহদত অনুষ্ঠিত হৈ যায় হিয়াৰামুথু জুবিন গাৰ্গৰ প্ৰতি ভক্তি আৰু সন্মান জনাই এক বিশেষ অনুষ্ঠান। উল্লেখযোগ্য যে 90 চনৰ পৰা 2025 চনলৈ এইখন ঠাই আছিল জুবিন গাৰ্গৰ অতিকে আপোন। যিহেতু ৰিলেক্সি ইনৰ স্বত্বাধিকাৰী প্ৰয়াত প্ৰণয় কুমাৰ মেধিৰ জুবিন গাৰ্গ আছিল বন্ধু। জুবিন গাৰ্গ আৰু প্ৰয়াত প্ৰণয় কুমাৰ মেধিৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় আৰু প্ৰণয় কুমাৰ মেধিৰ সহধৰ্মিনী ডক্টৰ অনুৰাধা মেধিয়ে। জন্মদিন হয় আৰু জুবিন দাই যিহেতু গছ বন পশু পক্ষী এই সকলোকে ভাল পাইছিলে, গতিকে আমাৰ ৰিলেক্সিং চৌহদত আমি তেখেতৰ 53 সংখ্যক জন্মদিন উপলক্ষে অৰ্কিড আৰু নাহৰ পুলি ৰুম বুলি ভাবিছোঁ। তাৰ কাৰণে ছ'চিয়েল ৱৰ্কাৰ সমাজসেৱক সমীৰ ৰয় আৰু পোহৰ লাইভৰ অমৰ বৰুৱালৈ অশেষ ধন্যবাদ। তেওঁলোকেও সহায় কৰিব মোক। আৰু ইয়াৰ লগতে সংগতি ৰাখি ৰিলেক্সিনৰ স্বত্বাধিকাৰ স্বৰ্গীয় প্ৰণয় কুমাৰ মেধি আৰু জুবিন দাৰ তেখেত দুজন অভিন্ন বন্ধু আছিলে, তেখেত অন্তৰংগ বন্ধু আছিলে। তেখেতসকলৰ বন্ধুত্বক সঁহাৰি জনাই তেখেতৰ বন্ধুত্বক চিৰযুগমীয়া কৰিবৰ কাৰণে আমি এখন পেইণ্টিং কৰিছোঁ। সেইখনো মই সমীৰ ৰয় আৰু শ্ৰদ্ধাৰ সমীৰ ৰয় আৰু অমৰ বৰুৱাক উন্মোচন কৰিবলৈ আজি অনুৰোধ জনালোঁ। ধন্যবাদ। নাহৰ পুলি ৰোপণ কৰে সমাজকৰ্মী অমৰ বৰুৱা, চিত্ৰশিল্পী বিজয় শংকৰ বৰা আৰু সমীৰ ৰয় তথা ৰেষ্টুৰেণ্টখনৰ কৰ্মকৰ্তাই। অনুষ্ঠানৰ আকৰ্ষণীয় দিশ আছিল চিত্ৰশিল্পী বিজয় শংকৰ বৰাই জুবিন গাৰ্গ আৰু তেওঁৰ বন্ধুক একেলগে ৱালত অংকন কৰাৰ এক সুন্দৰ দৃশ্য। প্ৰণয় কুমাৰ মেধিৰ সহধৰ্মিনী ডক্টৰ অনুৰাধা মেধিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি জুবিনদাৰ স্মৃতি বিৰচিত দিনবোৰ ৰোমন্থন কৰে। সমীৰ ৰয়ে সকলোকে জুবিন গাৰ্গৰ সৃষ্টিৰ দ্বাৰা অনুপ্ৰাণিত হৈ নৱজাগৰণৰ আৰু এক সৃষ্টিমূলক মনৰ ব্যক্তিত্বৰে উৎসাহিত হ'বলৈ আহ্বান জনায়। অমৰ বৰুৱাই সকলোকে জুবিন গাৰ্গৰ সৃষ্টিক জীয়াই ৰাখিবলৈ অনুৰোধ জনায়। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।